সুখৰ মাজত দুখ হয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলা মনৈ থানা অন্তৰ্গত লাৰাবৰী বেলপৰী গাঁৱত। আৰু আজি ৰাতিপুৱাই আপোনালোকক কিছু হৃদয় বিদাৰক দুখৰ খবৰৰ লগত ভিডিঅ' দিবলৈ মই চেষ্টা কৰিছোঁ। হয়, মই এতিয়া আছোঁ বেলপৰী গাঁৱত। আৰু যোৱা নিশা প্ৰায় 1:30মান বজাত যি দহিকটা সংৰক্ষিত বনাঞ্চলত দুটা হাতী অৱস্থান গ্ৰহণ কৰিছিল, সেই হাতী দুটাই বেলপৰী গাঁৱত আহি মন্টু ৰাভাৰ ঘৰত প্ৰৱেশ কৰে। আৰু এই হাতী দুটাই মন্টু ৰাভাৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ বছৰত সাঁচতীয়াকৈ ৰখা ধানখিনি খাবলৈ লয়। আৰু এই ধানখিনি খাই থকাৰ সময়ত মানুহৰ সহযোগত হাতী দুটাক খেদি পঠাবলৈ অপ্ৰাণ চেষ্টা কৰে। কিন্তু দুটা হাতীৰে এটা হাতী খেদি গৈ মন্টু ৰাভাক অতৰ্কিতে আক্ৰমণ কৰি তেওঁক মাৰি পেলায়। ঘৰখনত এতিয়া এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে, এক কান্দোনৰ ৰল উঠিছে। আৰু এই হৃদয় বিদাৰক ঘটনাসমূহৰ দৃশ্যাংশ মই কিছু দেখুৱাম, চব চাই থাকিব। পুৰা ঘটনাটো কেনেকুৱাকৈ হ'ল? আমাৰ এইফালে চিলাব কৰা লাগিল। হয়, মই স্থান লৈ আহিলোঁ। আহি পেলাই দেখা পালোঁ মানুহটাক টপিতাল ধান খাই আছিল। একবাৰ খেদি যায় আৰু দ্বিতীয়বাৰে আহি মাৰিল তাক। যিজন মৃত সেই মানুহজনৰ নাম কি আছিল? মন্টু ৰাভা। মন্টু ৰাভা। তাৰপাছত ক'ত নিয়ে মাৰিল। এখন আমিতো বিচনাত 1 ঘণ্টা পাছত ডেড বডিটো আমি দেখা পালোঁ। কিমান বজাত হৈছে? 1:30 বজাত। 1:30 বজাত ৰাতি। চব বন্ধু বান্ধৱীসকল, এক হৃদয় বিদাৰক ঘটনা, এক মৰ্মান্তিক ঘটনা। বুজাবলৈ ভাষা নাই, ক'বলৈ কথা নাই। এখন সুখৰ সংসাৰ নিমিষতে ছাৰখাৰ হৈ গ'ল। আৰু এই ঘৰখনৰ উপাৰ্জনকাৰী আছিল মন্টু ৰাভা। তেওঁলোকৰ বছৰত প্ৰয়োজনীয় হোৱা ধানখিনি মজুত কৰি ৰাখিছিল। আৰু এই ধানখিনি খাবলৈ আহিছিল হাতী দুটাই। আৰু এই হাতী দুটাক মানুহৰ সহযোগত খেদি পঠাবলৈ চেষ্টা কৰিছিল, কিন্তু খেদি পঠাব নোৱাৰিলে। লগতে হাতী এটাই তাৎক্ষণিকভাৱে আক্ৰমণ কৰি তেওঁক মাৰি পেলায়। এতিয়া ঘৰখনৰ পুত্ৰ আৰু তেওঁৰ পত্নীক এৰি থৈ স্বৰ্গগামী হয়। ঘটনাটো হোৱাৰ পিছত বনকৰ্মী আৰু আৰক্ষী আহি উপস্থিত হয়। আৰু তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে অসামৰিক চিকিৎসা গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। চব বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ লৈছে এয়া হ'ল পথাৰ নহয়, ঠিক জুলি। এই জুলিতে মানুহজনক পিতাই লৈ আহিছিল হাতীটোৱে। আৰু এই হাতীটোৱে এই পথাৰত তেওঁক মাৰিছিল। আৰু আপোনালোকে দেখিবলৈ লৈছে এয়া পলিথিন বগা। আৰু এইজন ব্যক্তি কোদাল লৈ আছে। ইয়াতে তেওঁক মাৰিছিল হাতীজনে, গচকি চেদেলি ভেদেলি কৰিছিল। এতিয়া নচদেশৰ মাংসপেশী যিখিনি পৰি আছে সেইখিনি উঠাই আছে পলিথিনত। তো ইয়াতে ভাষা নাই, মানে ইমান মৰ্মান্তিক হৃদয় বিদাৰক ঘটনা। বনৰীয়া হাতী আৰু মানুহৰ সংঘাত যে কেতিয়া অন্ত পৰিব, কিমান যে নিৰহী লোকে হাতীৰ হাতত প্ৰাণ দিব, এক ভাষা নাই ক'বলৈ, বুজাবলৈ শব্দ নাই। ই এক সাঁথৰ হৈ ৰ'ব নেকি?